নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাৰ উপযোগী হোৱাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1952 চনত। 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি? ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি শৃংখল। শৃংখল হৈছে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম। এতিয়া আহিছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নীলধ্বজ। নীলধ্বজ হৈছে খেন বংশৰ প্ৰতিষ্ঠাপক ৰজা। এতিয়া আহিছোঁ তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1819 চনত। 1819 চনত মানৰ দ্বিতীয় আক্ৰমণ সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যনো সুধিছে, প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা একমাত্ৰ অসমৰ প্ৰতিনিধিজন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা হৈছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধি। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহম্মদ বিন তুগলক। মহম্মদ বিন তুগলকক ভাৰত বুৰঞ্জীত জ্ঞানী মূৰ্খ ৰজা বুলি জনা যায়। এতিয়া আহিছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনো সুধিছে, ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হুমায়ুন। হুমায়ুন হৈছে ভাৰতৰ দ্বিতীয়জন মোগল সম্ৰাট। এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, আকবৰনামা আৰু আইনী আকবৰী কোনে ৰচনা কৰিছিল? আকবৰনামা আৰু আইনী আকবৰী কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি আবুল ফজল। আবুল ফজলে আকবৰনামা আৰু আইনী আকবৰী ৰচনা কৰিছিল। এতিয়া আছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি? মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম উক্ত কথাষাৰ কৈছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল সুধিছে। ৰাইট এনচাৰটো হৈছে অপশ্যন বি লাহোৰ সন্মিলনত। লাহোৰ সন্মিলনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা। গুণাভিৰাম বৰুৱা হৈছে কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া। এতিয়া আছোঁ তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভোগদৈ। ভোগদৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়। বাকী বুঢ়ীসুঁতি, ধনশিৰি, মানাহ এইকেইখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ, মনত ৰাখিব সকলোৱে। এতিয়া আছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে, তলৰ কোনখন বৰাকৰ উপনৈ? তলৰ কোনখন বৰাকৰ উপনৈ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সোণাই। সোণাই হৈছে বৰাকৰ উপনৈ। এতিয়া আছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? কিমান চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1974 চনৰ পৰা। 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে,
সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ইয়াৰিংগম হৈছে সাহিত্য একাডেমি পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাস আৰু এইখন লিখিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ই কাৰ্টুন হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনী এতিয়া এসো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে কংগ্ৰেছৰ কাছিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন কংগ্ৰেছৰ কাছিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বেনুধৰ শৰ্মা হৈছে কংগ্ৰেছৰ কাছিয়লি ৰোডত গ্ৰন্থখনৰ গ্ৰন্থকাৰ এতিয়া এসো তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ডক্টৰ বেজবৰুৱা হৈছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি আৰু এইখনৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা এতিয়া এসো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চনটো সুধিছে শেৱালী কবি বুলি কোনজন ব্যক্তিক জনা যায় শেৱালীৰ কবি বুলি কোনজন সাহিত্যিকক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰত্নকান্ত বৰকাকতিক শেৱালীৰ কবি বুলি জনা যায় এতিয়া এসো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে পঞ্জাবৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চণ্ডীগড় হৈছে পঞ্জাবৰ ৰাজধানী আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু আমি এই ভিডিওটোত এটা টাৰ্গেট ৰাখিছো এই ভিডিওটোত যদি 1000টা লাইক আৰু 200টা কমেন্ট নহয় তেন্তে আমি নেক্সট ভিডিও সোনকালে নিদিও যদি আজিৰ ভিডিওতে 1000টা লাইক আৰু 200টা কমেন্ট আহে তেন্তে আমি নেক্সট ভিডিও কাইলৈ পুনৰ আপলোড কৰিম কোৱেশ্চনসমূহ লৈ আহিম ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ গতিকে সকলোৱে কমেন্ট কৰিব বুলি আশা কৰিলো ভিডিওটোত লাইক কৰিব বুলি আশা কৰিলো তেন্তে আহক এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে 1985 চনত আৰু এখন ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৱে ঘোষণা কৰিছিল গতিকে কোনখন হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে তাৰ পিছৰ কোৱেশ্চনটো যোৱাৰ আগতে এটা মনত ৰাখিব কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ কেতিয়া মৰ্যাদা কৰিছিল এটো কোৱেশ্চন অহা দেখা যায় কেতিয়া ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ ইয়াৰ উত্তৰটো হ'ব 1976 চনত 1974 চনত 1 জানুৱাৰীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে এটো আগত আলোচনা কৰিছিল গতিকে এই সময় আহিব পাৰে 1908 চনত কাজিৰঙা সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰিছিল সকলোৱে মনত ৰাখিব এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চনটো সুধিছে ডিব্ৰু চৈখোৱাক কিমান চনৰ ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1999 চনত 1999 চনত ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চনটো সুধিছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত এতিয়া এসো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি আকবৰ হায়দৰী হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল
এতিয়া এসো তাৰ পিছৰ কোৱেশ্চন ললে তাৰ পিছৰ কোৱেশ্চন সুধিছে পল্লাদ চৰিত কাৰ ৰচনা পল্লাদ চৰিত কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হেম হৰেশ্বতীয়ে পল্লাদ চৰিত ৰচনা কৰিছিল তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয় বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1952 চনৰ পৰা বৰদলৈ ট্ৰফী আৰম্ভ হয় এতিয়া এসো তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন ললে 29 নম্বৰ কোৱেশ্চন সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হৰ্থেবাৰীত কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় এইটো সকলোৱে জানে চাগে এতিয়া এসো তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চন ললে 30 নম্বৰ কোৱেশ্চন সুধিছে আসাম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন কৰা হয় এতিয়া এসো তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চন ললে 31 নম্বৰ কোৱেশ্চন সুধিছে পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চন ললে 32 নম্বৰ কোৱেশ্চন সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক এতিয়া এসো তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চন ললে 33 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন এতিয়া এসো 34 নম্বৰ কোৱেশ্চনটোলৈ 34 নম্বৰ কোৱেশ্চন সুধিছে সত্যমেও জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মুণ্ডক উপনিষদৰ পৰা সত্যমেও জয়তে বাক্যশাৰী লোৱা হৈছে এতিয়া এসো তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চন দিলে 35 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ লৌহ মানৱ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় এইকেইটা আছিল আজিৰ কোৱেশ্চন আপোনালোকে চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব আৰু সকলোৱে এই ভিডিঅ'টোত 1000টা লাইক আৰু 200টা কমেন্ট কৰিব বুলি আশা কৰিলো তেতিয়া আমি নেক্সট ভিডিঅ'টো সোনকালে আনিবলৈ চেষ্টা কৰিম যদি যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নেক্সট ভিডিঅ' নানো গতিকে সকলোৱে কমেন্ট কৰিব বুলি আশা কৰিলো তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ